কলিতা জনগোষ্ঠীৰ সন্মিলন হাজৰিকাপাৰা শাখাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠীৰ সন্মিলনৰ অন্যতম হাজৰিকাপাৰা শাখাৰ বাৰ্ষিক অধিৱেশনখনি আজি দিনজোৰা কাৰ্যসূচীৰে আঠিয়াবাৰী খেলৰ অন্তৰ্গত পকাবাঙিপাৰা নিবাসী ধনীৰাম চহৰীয়াৰ বাসগৃহত অনুষ্ঠিত হয়। তদুপলক্ষে ৰাতিপুৱা পৰিৱেশ নিকাকৰণ বন্তি প্ৰজ্বলন গছপুলি ৰোপণ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিছত বিভিন্ন গীত আৰু নৃত্য প্ৰতিযোগিতাৰ লগতে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। তাৰ পিছত হাজৰিকাপাৰা শাখাৰ সভাপতি জিতেন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি সভা। শতাধিক লোক উপস্থিত থকা সভাখনত সম্পাদকীয় প্ৰতিবেদন পাঠ বাৰ্ষিক আয় ব্যয় খতিয়ান দাখিল পুৰণি সমিতি ভংগ আৰু নতুন সমিতি গঠন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ এটি অন্যতম শাখা হাজৰিকাপাৰা আৰু এই শাখাৰ 107 সংখ্যক বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি শাখাৰে অন্তৰ্গত আঠিয়াবাৰী খেলৰ সন্মানীয় ধনীৰাম চহৰীয়াৰ বাসগৃহত অনুষ্ঠিত কৰা হৈছে। আজি ৰাতিপুৱাৰ ভাগত বন্তি প্ৰজ্বলন লগতে স্মৃতি দৰ্পণ গছপুলি ৰোপণ আৰু সন্মিলনৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভণি কৰা হয়। পতাকা উত্তোলন কৰে আমাৰ নিয়ম অনুসৰি শাখাৰ সন্মানীয় সভাপতি জিতেন্দ্ৰ বৰুৱাদেৱে। বন্তি প্ৰজ্বলন কৰে এগৰাকী কোষাগাৰ বিষয়া অৱসৰী কোষাগাৰ বিষয়া মাননীয় নাগেশ্বৰ চহৰীয়াদেৱে। লগতে স্মৃতি তৰ্পণ কৰে এগৰাকী অৱসৰী কৃষি শিক্ষক আমাৰ পকাবাঙিপাৰা নিবাসী মাননীয় লয়ন চহৰীয়াদেৱে আৰু গছপুলি ৰোপণ কৰে এই আঠিয়াবাৰী খেলৰে সন্মানীয় সভাপতি মাননীয় থানেশ্বৰ চহৰীয়াদেৱে। আৰু তাৰ পিছেই জিলা সন্মিলনত অংশগ্ৰহণৰ কাৰণে শাখাৰ ফালৰ পৰা যি প্ৰতিযোগীকৰণ কৰিবলগীয়া আছিল তাৰ কাৰণে প্ৰতিযোগী বাছনিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, আধুনিক নৃত্য প্ৰতিযোগিতা আৰু দিহানাম প্ৰতিযোগিতা এই প্ৰতিযোগিতাকেইটি ইতিমধ্যে ৰূপায়ণ কৰা হ'ল। বিচাৰকসকলে বিচাৰ কৰিছে, তেওঁলোকে ক্ষন্তেক সময়ৰ পিছতে হয়তো ফলাফল ঘোষণা কৰিব আৰু সেই ফলাফলৰ ভিত্তিত আমি জিলা সন্মিলনৰ মুখ্য যি কম্পিটিশ্যন হ'ব তাত অংশগ্ৰহণৰ কাৰণে পঠাব পাৰিম তেওঁলোকক। আৰু এতিয়া মুকলি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে শাখাৰ অন্তৰ্গত 26টা খেলৰ প্ৰতিনিধিবৰ্গ আহি উপস্থিত হৈছে আৰু গৃহস্থৰ পৰিয়ালেও যি আদৰ অভ্যৰ্থনা কৰিবলগীয়াখিনি নিয়াৰিকৈ পালন কৰিছে আৰু ক্ষন্তেক সময়ৰ পিছতেই আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। ইতিমধ্যে জিলা সন্মিলনৰ বিষয়বৰ্গও আহি আমাৰ সভাস্থলীত উপস্থিত হৈছে। আশা ৰাখিছোঁ পৰৱৰ্তী কাৰ্যসূচীসমূহ ৰাতিপুৱাৰ পৰা যেনেদৰে সুকলমে পাৰ হ'ল আগন্তুক কাৰ্যসূচীসমূহ সুকলমে পাৰ হ'ব ইয়াকে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।